মানে কথাটো এনেকুৱা হোৱা নাই নে দুপৰীয়া আপোনাৰ ঘৰৰ পোহনীয়া পাৰ চৰাইটো মৰিল, আপুনি কান্দিলে আৰু নিশা সেই পাৰ চৰাইৰ মাংসৰে উদৰ পৰাই ভাত খালে। আমাৰ গাঁৱৰ সৰু ল'ৰা এটাই যদি কেতিয়াবা খং কৰি ঘৰৰ পৰা ওলাই যায়, সি অন্ততঃ দিনটো অলৌ তলৌকৈ ঘূৰি ফুৰি সন্ধিয়াহে ঘৰলৈ উভতি আহে, অন্ততঃ দিনৰ ভাগতে আহে, তাৰ লাজ আছে। তোমাৰ যদি এটা নিৰ্দিষ্ট আদৰ্শ আছে, নিৰ্দিষ্ট চৰিত্ৰ আছে, তোমাৰ যদি স্বাভিমান আছে, তুমি যদি অসম আৰু অসমীয়াৰ ওচৰত দায়বদ্ধ, তুমি যদি অসম আন্দোলনৰ এগৰাকী নেতা, তুমি যদি অসম আন্দোলনত শ্বহীদ 855 জন শ্বহীদৰ প্ৰতি শ্ৰদ্ধা আছে, সন্মান আছে, তেওঁলোকক যদি শ্ৰদ্ধা কৰা, তেতিয়াহ'লে তুমি কা সমৰ্থন কৰা, কা কাৰ্যকৰী কৰা, কা বলবৎ কৰা, ভাৰতীয় জনতা পাৰ্টীৰ ত্যাগ কেতিয়াবাই কৰিব লাগিছিল। ফণীভূষণ চৌধুৰীৰ চকুপানীৰ মহিমা যেন ঈশ্বৰেও বুজি নাপায়। এই যে সাংসদ এইবাৰ গ'ল, বঙাইগাঁৱৰ সমষ্টিৰ 8 বাৰৰ বিধায়ক, তেখেতে যেতিয়া মন যায় তেতিয়া কান্দে। কিয় কান্দে কোনেও নাজানে, কান্দাৰ অৰ্থ কি মানে 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 আৰু বিবুধিত পৰে। আমি অন্ততঃ কনফিউজ হৈছোঁ। অৱশ্যে এটা কথা ঠিক যে ফণীভূষণ চৌধুৰীক সমালোচনা কৰা মানে মানুহজনক বেয়া পোৱাটো আমি বুজোৱা নাই, কিন্তু ফণীভূষণ চৌধুৰীৰ কাম কাজে মানে আমাক বিৰক্ত কৰিছে আৰু সন্দিহান কৰি তুলিছে। তেওঁ আনকি যেতিয়া তেওঁক সাংসদৰ টিকট দিছিল তেতিয়াও তেওঁ কান্দিছিল, তেওঁ যাব খোজা নাছিল দিল্লীলৈ। আৰু আজি কি হ'ল, আজি যেতিয়া তেওঁ পদত্যাগ পত্ৰ দিবলগীয়া হ'ল বিধানসভাৰ অধ্যক্ষৰ ওচৰত, বিধায়কৰ পদত্যাগ পত্ৰ, তেতিয়াওতো কান্দিলে। কান্দি তেওঁ ক'লে তেওঁৰ হেনো বঙাইগাঁৱৰ সমষ্টিৰ সপোন আধৰুৱা হ'ল। মানে এতিয়াও এনেকুৱা এটা বুজাইছে তেওঁ দিল্লীলৈ যাবলৈ মন নাই। কোনে কাৰ স্বাৰ্থত কিহৰ বাবে পঠিয়ালে এই কথাটো আমি আগতে বহুতবাৰ কৈছোঁ, কিন্তু আজি কৈছোঁ এই যে কান্দি থাকে মানুহজনে। আৰু এটা মন কৰিব, যেতিয়া কা আইনখন গৃহীত হৈছিল, দিল্লীৰ পৰা পদত্যাগ কৰি কান্দি ৰেলত আহি বঙাইগাঁৱত সেই একেই নাটক কৰিছিল, তেতিয়াও কান্দিছিল। এতিয়া আমাৰ কথাটো হ'ল, যদি আপুনি সঁচাকৈ দুখ পাইছে, আঘাত পাইছে, বাদ নিদিয়ে কিয়? বাদ দিয়ক না এইবিলাক, কান্দিও থাকে। মানে এনেকুৱা হোৱা নাইনে যে আপোনাৰ ঘৰৰ পোহনীয়া পাৰ চৰাইটো দিনৰ ভাগত কিবাকৈ মৰি থাকিল, আপুনি খুব কান্দিলে দুখৰে, পোহনীয়া পাৰ চৰাইটো ঢুকাই থাকিল, আৰু ৰাতি সেই পাৰ চৰাইৰ মাংসৰে উদৰ পূৰাই খালে। এনেকুৱাইতো কাহিনী হৈছে ফণীভূষণ চৌধুৰীৰ। কাখন গৃহীত হ'লেও কান্দে, অথচ তেওঁ পদত্যাগ নকৰে, বিজেপিৰ লগতে থাকিল। আৰু ইমানৰ পিছতো মিত্ৰজোঁটৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিলে তেওঁ বৰপেটা লোকসভা সমষ্টিত। তেওঁ তেতিয়াও কান্দিছিল যে তেওঁ হ'বলৈ মন নাই। আৰে মন নাই বাদ দিয়া, মই নহওঁ, নালাগে, মই নাযাওঁ, মই প্ৰতিনিধিত্ব নকৰোঁ তোমালোকক, মোক আৰু ৰাজনীতি নকৰোঁ, তেনেকৈ কৈ দিয়া না। গাছ থকা মানুহ হ'লে তেনেকৈ কয়। আমাৰ গাঁৱৰ সাধাৰণ সৰু সৰু মানুহবিলাকৰ তেওঁলোকৰ স্বাভিমানক চাবচোন। যদি সি কিবা কাৰণত ৰিফিউজ কৰিছে, আপুনি 1000 বাৰ অনুৰোধ কৰিলেও নিদিয়ে, যদি আঘাত পাইছে, তাৰ যদি বিবেকে নকয়, কিন্তু এওঁলোকৰ বিবেক বোলা বস্তুটো আছেনে নাই? এওঁলোকে চকুপানীক নাটকীয় কাৰণত ব্যৱহাৰ কৰে নেকি, নাটক হিচাপে ব্যৱহাৰ কৰে নেকি? মানুহক আৱেগিক কৰি মানুহৰ মানে সমৰ্থন আদায়ৰ কাৰণে এওঁলোকে চকুপানীক ব্যৱহাৰ কৰে নেকি? এনেকুৱাই লাগিছে। ফণীভূষণ চৌধুৰী সৰল মানুহ, তেওঁ গাঁওবুঢ়াৰ দৰে থাকে, চবৰে লগত মিলে, সাধাৰণভাৱে থাকে। আনকি আজি সাংবাদিকে তেওঁক সুধিছিল, তেওঁ চুলি কাটিবলৈ গুৱাহাটীলৈ আহিব, বৰপেটালৈ আহিব। মানে তেওঁ দিল্লীৰ চেলুনো চিনি নাপায়, দিল্লীত চেলুন চিনি নোপোৱাৰ বাবে তেওঁ চুলি আৰু দাড়ি কাটিবলৈ গুৱাহাটীলৈ আহিব, মানে বিধানসভালৈ আহিব। নাটকটো চাওকচোন, কাহিনীটো চাওক। আৰু সেইজন হ'ল বৰপেটা লোকসভা সমষ্টিৰ মাননীয় সাংসদ, আমাৰ সাংসদ, আমাৰ এই বৃহত্তৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টিৰ প্ৰতিগৰাকী ব্যক্তিৰ প্ৰতিটো অনুষ্ঠানৰ বিভিন্ন সমস্যাৰ বিষয়ে সদনত সদম্ভে ক'ব বুলি আমি আশা পালি ৰৈ থকা সাংসদ। হিন্দী ইংৰাজীটো নাজানে, আগতেও কৈছোঁ তেওঁ হিন্দী ইংৰাজী নাজানে, পিছফালে টোপনিয়াই থাকিব, তথাপিতো সাংসদ হ'লতো। অন্ততঃ সাংসদৰ সামান্যতম নিম্নতম মৰ্যাদা অক্ষুণ্ণ ৰাখিব লাগে। সাংসদৰ মিনিমাম অন্ততঃ যিখিনি সৌজন্যতা ৰাখিব লাগে, বৰ্তাই ৰাখিব লাগে। এনেইতো ধুলীয়া খুলীয়া হৈ লাভ নাই, মই ধুলীয়া খুলীয়াক অপমান কৰা নাই, কিন্তু সাংসদ এজন হৈ যদি এই ধৰণে আচৰণ কৰে, কথাই কথাই কান্দে, কথাই কথাই কথা সলনি কৰে, কেনেকৈ হ'ব? এতিয়া আপোনালোকে মন কৰক, তেতিয়াৰ পৰা 85 চনৰ পৰা বিধায়ক হৈ থাকিল বঙাইগাঁও সমষ্টিত, মানুহে তেওঁক আদৰি লৈছে, তেওঁৰ সৰলতাৰ বাবে তেওঁক মানুহে আদৰি লৈছে। আৰু স্থানীয় লোকসকলেও জানে তেওঁ দিল্লীত যাব পৰাকৈ যোগ্য নহয়, কিন্তু তেওঁক কিবা পাকচক্ৰত পৰি আৰু কিবা পাকচক্ৰত, ৰাজনৈতিক পাকচক্ৰত পৰি তেওঁ দিল্লীলৈ যাবলগীয়া হ'ল। মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে মানে তেওঁ নিৰ্বাচন খেলিলে, জিকিলে। কিয় জিকিলেতো বাদ দিয়ক, জিকিলে। গতিকে এতিয়া তেওঁ দিল্লী যাব, আজি তেওঁ পদত্যাগ কৰিবলগীয়া হৈছে বিধায়ক পদৰ পৰা, তাতেও কান্দিছে। মানে কান্দি তেওঁ কি বুজাইছে? গতিকে এওঁৰ চকুপানীৰ মানে মহিমা ঈশ্বৰেও নুবুজে। যেনেকৈ কয় নহয়, মানে নাৰীৰ যিটো মহিমা, ঈশ্বৰৰ নাজানে দেৱ না জানন্তী। এই
ফণীভূষণ চৌধুৰীৰ চকু পানীৰ মহিমাও দেৱ না জানন্তী, এইখিনিয়ে ক'ব লাগিব। তাতকৈ আৰু কি ক'ব? আৰু হয়তো কেতিয়াবা কান্দিব, হয়তো উপনিৰ্বাচনত তেওঁৰ পত্নীক টিকট দিয়াৰ কাৰণে কান্দিব। পত্নী যদি টিকটটো পায়, পত্নীক জয়ী কৰাবৰ কাৰণে সমষ্টিবাসীৰ সন্মুখত কান্দিব, এনেকৈ কান্দিয়ে থাকে। আমাৰ কথাটো একদম ক্লিয়াৰ কথা। তোমাৰ যদি এটা নিৰ্দিষ্ট আদৰ্শ আছে, নিৰ্দিষ্ট চৰিত্ৰ আছে, তোমাৰ যদি স্বাভিমান আছে, তুমি যদি অসম আৰু অসমীয়াৰ ওচৰত দায়বদ্ধ, তুমি যদি অসম আন্দোলনৰ এগৰাকী নেতা, তুমি যদি অসম আন্দোলনত শ্বহীদ 855 জন শ্বহীদৰ প্ৰতি শ্ৰদ্ধা আছে, সন্মান আছে, তেওঁলোকক যদি শ্ৰদ্ধা কৰা, তেতিয়াহ'লে তুমি কা সমৰ্থন কৰা, কা কাৰ্যকৰী কৰা, কা বলবৎ কৰা, ভাৰতীয় জনতা পাৰ্টীৰ ত্যাগ কেতিয়াবাই কৰিব লাগিছিল। সেয়া হ'লেই তোমাৰ জাতীয় অভিমান, সেয়া হ'লহেঁতেন তোমাৰ জাতীয় স্বাভিমান, আৰু সেই স্বাভিমানক সকলো অসমে শ্ৰদ্ধা কৰিলেহেঁতেন। কিন্তু তুমি কি কৰিছা? কান্দি কান্দি নাটক কৰি কৰি ইটোৰ পিছত সিটো কৰি আছা, অথচ গাদীখন ত্যাগ কৰিবলৈ টান পাই আছা। অথচ গাদী ত্যাগ কৰা নাই। কাৰ শ্বহীদৰ নামতো কান্দিছা, অসম আন্দোলনৰ নামতো কান্দিছা, বঙাইগাঁৱৰ সমষ্টিৰ নামতো কান্দিছা, দিল্লীত যাবলগীয়া হোৱাৰ বাবেও কান্দিছা, অথচ তুমি একো নেৰা, গাদী নেৰা। কান্দি 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 কান্দিয়ে তাৰমানে মৰা পাৰ চৰাইটোৰ মাংস তুমি খাই আছা। ধন্যবাদ।